নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ইকবাল দাস চাহক আজিৰ সংবাদ ভাৰতীয় সেনা জিন্দাবাদ ধ্বনিৰে উত্তাল জাগাৰা বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ অন্তৰ্গত ৪৬ নং বুথত প্ৰধানমন্ত্ৰীৰ ১২২ সংখ্যক মন কী বাত অনুষ্ঠান ভাৰতীয় সেনা জিন্দাবাদ ধ্বনিৰে উত্তাল জাগাৰা বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ অন্তৰ্গত ৪৬ নং বুথত প্ৰধানমন্ত্ৰীৰ ১২২ সংখ্যক মন কী বাত অনুষ্ঠান উল্লেখযোগ্য যে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ধৰ্মপুৰ মণ্ডলৰ অন্তৰ্গত ৫৪ নং বুথ আৰু ৪৬ নং বুথৰ লগতে ৯২টা মণ্ডলত প্ৰধানমন্ত্ৰীৰ মন কী বাত শীৰ্ষক কাৰ্যসূচী পালন কৰা হয়। আজি আমি নলবাৰী জিলাৰ অন্তৰ্গত বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ তৰফত যি আমাৰ ৯২টা বুথ আছে এই মণ্ডলৰ ৯২টা বুথতে আমাৰ আজিৰ মন কী বাত প্ৰগ্ৰেমটো অনুষ্ঠিত হৈছে আৰু মই আজি আমাৰ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ অন্তৰ্গত ৪৬ নং বুথত এই মন কী বাত অনুষ্ঠানত উপস্থিত থাকিলোঁ আৰু আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মন কী বাত অনুষ্ঠান ১২২ সংখ্যক মন কী বাত অনুষ্ঠান আজিৰ এই ৪৬ নং বুথত আমি তেখেতৰ যিখিনি সাৱলীল সমগ্ৰ ভাৰতবৰ্ষক সামৰি তেখেতে বক্তব্য প্ৰদান কৰে এই বক্তব্য আমি শুনিলোঁ আৰু ইয়াৰ দ্বাৰা আমি আমাৰ সমাজ তথা ব্যক্তিগতভাৱেও এই মন কী বাতৰ তেখেতৰ বক্তব্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমাজ কেনেকৈ আগুৱাই যাব পাৰে এনেকুৱা ধৰণৰ তেখেতৰ পৰামৰ্শ আমি গ্ৰহণ কৰিলোঁ। সংকল্প বুলি ক'বলৈ গ'লে আমি আজিৰ যিটো মন কী বাত অনুষ্ঠান আছিল এইটো অলপ ব্যতিক্ৰম আছিল যে আমি মন কী বাত অনুষ্ঠানত ত্ৰিৰংগ যাত্ৰা এটা আমি অনুষ্ঠিত কৰিম। এতিয়া মন কী বাত যিহেতু আমি শুনিলোঁ ত্ৰিৰংগ পতাকাটো যাত্ৰাটো এইকাৰণে আমি কৰিম যে দেশৰ হকে যিখিনি সৈনিকে প্ৰাণ আহুতি দিলে বা দেশৰ হকে অহৰহ যুঁজি আছে তেখেতসকলক অনুপ্ৰাণিত কৰা আৰু যিখিনি আহুতি দিলে তেখেতসকলৰ পৰিয়ালবৰ্গক যাতে আমি সাহস দিব পাৰোঁ উৎসাহিত কৰিব পাৰোঁ তেখেতসকলৰ সৈনিকসকলৰ মনোবল বৃদ্ধি কৰিব পৰা যায় তাৰ উদ্দেশ্য আগত ৰাখি আমি ত্ৰিৰংগ যাত্ৰা আমাৰ এই ৪৬ নং বুথত অনুষ্ঠিত কৰিম। একেই কাৰ্যসূচী অনুষ্ঠিত হয় নপ্তিপাৰা আৰু জাগাৰা পুখুৰীৰ পাৰত দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সভাপতি মহেশ বৰ্মন ৫৪ নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ ৩ নং খণ্ডৰ সদস্য পদৰ প্ৰাৰ্থী গীতা ডেকা জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ কাউন্সিলৰ দীনেশ বৈশ্য প্ৰমুখ্যে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিৰ পিছত ভাৰতীয় সেনাৰ মনোবল বৃদ্ধি কৰিবলৈ সমূহীয়া ত্ৰিৰংগা যাত্ৰা বাহিৰ কৰা পৰিলক্ষিত হয়। পোনপ্ৰথমে আপোনালোক সকলোকে সাংবাদিক বন্ধুসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মন কী বাত জয় হৈয়ে মই প্ৰথম মন কী বাত এইটো প্ৰথম মন কী বাতত উপস্থিত থাকি খুবেই ভাল লাগিছে আৰু আমাৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো দেশ সেৱাৰ মনোভাৱ ৰাইজক যি ধৰণে তাৰমানে দেশ সেৱাত ব্ৰতী হ'বলৈ উৎসাহিত কৰে এই মন কী বাতৰ জৰিয়তে এই চেগতে তেখেতকো আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আজি মন কী বাতত উপস্থিত থকা সমূহ ৰাইজলৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা তথা শুভাকাংক্ষী ৰাইজলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ সাংবাদিক বন্ধুসকলক মোৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ আৰু লগতে ধন্যবাদ জনাইছোঁ। আজি এই মন কী বাতত মই বহু কেইবছৰে কৰি থাকিলোঁ। আজি মই 10 বছৰে মানে ইয়াৰ লগত জড়িত আছিলোঁ। আজি কেইবছৰৰ মনৰ পৰা যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন কী বাত অনুষ্ঠান আৰম্ভ কৰিছে তেতিয়াৰে পৰা মই এই মন কী বাতৰ লগত জড়িত আছোঁ আৰু আজি মন কী বাতটো আচলতে অলপ ব্যতিক্ৰমী। আজি আমাক এই মন কী বাতৰ জৰিয়তে মানে আমাক ত্ৰিৰংগা পতাকা উত্তোলন কৰিব দিছে, ত্ৰিৰংগা যাত্ৰাটো আৰম্ভ কৰিব দিছে। আমি সেইকাৰণে আজি এই অনুষ্ঠানটো অলপ ব্যতিক্ৰমী কৰিম বুলি আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ। ভাল লাগিছে। মই যোৱা বছৰো এনেকুৱা বহুত অনুষ্ঠানতে জড়িত হৈ আছিলোঁ আৰু আজি মই
জয় হৈ আহি মানে সদস্য হিচাপে জয় হৈ আহি আৰু আজি নতুনকৈ এনেকুৱা এটা পৰিস্থিতিত আহি পৰাৰ কাৰণে মোৰ বহুত আনন্দিত লাগিছে। নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকুৰাই চৌধুৰীৰ ৰিপৰ্ট নিউজ নাও।